নমস্কাৰ আনস্ক্ৰিপ্টেড উইথ আৰ্চিৰ এটা বিশেষ ভিডিঅ'লৈ আপোনালোক আটাইকে মই আৰ্চি বৰঠাকুৰে আদৰণি জনাইছোঁ আশা কৰোঁ আপোনালোক আটাই ভালে আছে কুশলে আছে সুখেৰে আছে সদায় সেইটোৱে বিচাৰোঁ আৰু আপোনালোকৰ সৈতে এই যোগাযোগৰ যিটো মাধ্যম এইটো লাহে লাহে খুব ভাল লগা হৈ আহি আছে আৰু প্ৰতিদিনে যত্ন কৰোঁ আপোনালোকে যাতে ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পায় তাৰ কাৰণে যত্ন কৰি আছোঁ কিবা পৰামৰ্শ থাকিলে নিশ্চয় জনাব আৰু প্ৰথমে আজি এটা কথা কৈ থওঁ আপোনালোকৰ যিসকলে বিভিন্ন কোৱেৰিজ ৰাখে যে এক্সেছ কনচিয়াছনেছ বাৰ্ছৰ ক্লাছ কেতিয়া দিম বা ছেশ্যনসমূহ কেতিয়া হয় প্ৰথম কথা হৈছে গুৱাহাটীৰ দ্বাৰকানগৰত মোৰ নিজৰ অফিচ আছে আৰু তাতে মই এক্সেছৰ এটা চেম্বাৰো মোৰ আছে তাতে মই ছেশ্যন নিয়মীয়াকৈ দি থাকোঁ আৰু তাৰ লগতে ক্লাছসমূহো মই সেই হিচাপত মিলাই লওঁ মই খুব ডাঙৰ গ্ৰুপত সাধাৰণতে মোৰ ক্লাছ নহয় গতিকে মই সৰুকৈ মাহটোৰ বিভিন্ন সময়ত মই ক্লাছ দিওঁ আজিও মোৰ এটা ক্লাছ আছিলে তাৰপিছত মই এতিয়া ভিডিঅ'টো কৰিবলৈ লৈছোঁ গতিকে যদি তেনেকুৱা ধৰণে ক্লাছ কৰিবলৈ আগ্ৰহী আপোনালোকে অকণমান আগতীয়াকৈ যোগাযোগ কৰিব ভিডিঅ'বিলাকত মোৰ ফোন নম্বৰটো গৈয়ে থাকে গতিকে যোগাযোগ কৰিব আজি আচলতে এক্সেছ কনচিয়াছনেছ বাৰ্ছৰ বিষয়তে অকণমান কথা পাতিম মোৰ এগৰাকী খুব মৰমৰ মানুহ তেখেতে মোৰ ওচৰত এক্সেছ শিকিছিলে আৰু তাৰপিছত মই বিভিন্ন সময়ত ভাবিছোঁ যে তেখেতৰ লগত কথা পাতিব লাগিব কাৰণ মই বহুত কিবা কিবি তেখেতৰ মাজত সলনি দেখিছোঁ আচলতে আৰু ভাল লগা সলনি কিছুমান দেখিছোঁ আজি তেখেত মোৰ লগত আছে ধুনীয়া বৰ্মন বাইদেউ নামটো যেনেকৈ ধুনীয়া মানুহজনীও ধুনীয়া বাইদেউ ৱেলকাম টু মাই শ্ব' থেংক ইউ আৰু সকলোকে ময়ো ধন্যবাদ জনাইছোঁ আপোনাৰ চেনেলৰ যোগেদি সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু সকলোকে এটা অনুৰোধ জনাম আপোনাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰক ন আধ্যাত্মিকতাৰ ফালে বা আমি যিটো এক্সেছ কনচিয়াছনেছ বাৰ্ছৰ আমি যিটো মানে থেৰাপি হয় সেইটোৰ বিষয়ে অধিক মানুহে জানিব পাব হয়নে সেইটোৰ কাৰণে সকলোকে ধন্যবাদো জনাইছোঁ হয় আৰু প্ৰথম মই ইতিমধ্যে দৰ্শকক কৈছোঁৱেই যে মানুহগৰাকীৰ মাজত বহুতখিনি সলনি দেখিছোঁ এক্সেছলৈ যোৱাৰ আগে মই আৰু এটা প্ৰশ্ন প্ৰথমেই আপোনাক সুধি ল'ব বিচাৰিছোঁ বিভিন্ন মডেলিটিৰ সৈতে আপুনি জড়িত হয় আমাৰ জীৱনটোত বিভিন্ন সময়ত বিভিন্ন টুলছৰ দৰকাৰ হয় হয় আৰু মই লক্ষ্য কৰিছোঁ আপুনি কেইবাটাও টুলছ আপোনাৰ লগত ৰাখিছে লাগিলে ৰেইকি হওক লামাফেৰা হওক বিভিন্ন ধৰণৰ এই যাত্ৰাটো কেনেকৈ আৰম্ভ হৈছিল আচলতে ৰেইকিয়ে হওক বা যিকোনো ধৰণৰ হিলিং মডেলিটিৰ ওচৰত মানুহে এইকাৰণেই চাপে যেতিয়া মানুহৰ কিছুমান সমস্যা হয় একদম একো নাথাকিলে মানুহে চাবচোন প্ৰথমতে গুৰুত্বই নিদিয়ে যদি সমস্যা নাথাকে তেতিয়াহ'লে মানুহে হয়তো ভাবিব যে এইবোৰ কি বস্তু কিন্তু যেতিয়া মানুহৰ সমস্যা আহে কিছুমান সমস্যা মানুহৰ আগত ক'ব পাৰি কিছুমান সমস্যা থাকে যিবোৰ আমি কাৰো লগত শ্বেয়াৰ কৰিব নোৱাৰোঁ তেতিয়া কিছুমান আমাৰ এনেকুৱা হিলিং মডেলিটিছৰ প্ৰয়োজন হয় গতিকে ঠিক তেনেদৰেই মই ওচৰ চাপিছিলোঁ ৰেইকি মানে কি ক'ম ৰেইকি যেতিয়া মোৰ জীৱনত আহিলে মোৰ কিমান চনৰ পৰা কৰি আছে হয় মই 2020ৰ পৰা কৰিছোঁ তো মানে লাহে লাহে মোৰ জীৱনৰ কিছুমান চেঞ্জেছ মই লক্ষ্য কৰিলোঁ আৰু এবাৰ যদি কোনোবাই এই হিলিং মডেলিটিছবিলাকৰ লগত জড়িত হৈছে তেতিয়াহ'লে প্ৰতিটো মডেলিটিছৰ লগত মানে জড়িত হ'বলৈ মন যায় সংযুক্ত হৈ যোৱা যায় হয় ঠিক তেনেদৰে মানে প্ৰতিটো হিলিং মডেলিটিছৰ বৈশিষ্ট্য বেলেগ বেলেগ কোনোবাটোৰ কিবা কাম তো ঠিক তেনেদৰে মই এটাকৈ সকলোখিনি শিকি গ'লোঁ আৰু সদায় মানে শিকিবলৈ বহুত মন মোৰ মানে যিকোনো এটা ভাল বস্তু এটা আঁকোৱালি লোৱাত মানে মোৰ মানে সদায় নম্বৰ 1ত থাকোঁ যদি কেপাচিটিৰ ভিতৰত থাকে আৰু তো মানে মই সেইটো ল'মেই ভাল বস্তু ন আৰু এটা কথা ক'ব বিচাৰোঁ মানে এই ৰেইকিৰ লগতো সংযুক্ত হোৱাৰ কাৰণটো হৈছে বহুত মানুহে আজিকালি হয়তো বহুতে জানে ৰেইকিয়ে হওক বা যিকোনো হিলিং মডেলিটিছ হওক ফেচবুকৰ মানুহে বহুতে বেয়া ব্যৱহাৰ কৰে কিন্তু ফেচবুকৰ পৰাই মই গম পালোঁ ৰেইকিৰ বিষয়ে তাৰ আগতে মই শুনা নাছিলোঁ গতিকে মানুহে মোবাইল ব্যৱহাৰ কৰক মাধ্যমটো কেনেকৈ ব্যৱহাৰ কৰা হয় তাৰ ওপৰত নিৰ্ভৰ কৰে গতিকে সেইটো ফালৰ পৰাও মই ভাবোঁ মানে মই ফেচবুককো ধন্যবাদ দিব বিচাৰোঁ তাৰ পৰা তেনেকৈ ধুনীয়াকৈ মই হিলিং মডেলিটিছবিলাকৰ লগত জড়িত হৈ গ'লোঁ অৱশেষত এক্সেছৰ কথা সুধিলোঁ ভাবি আছিলোঁ প্ৰথম প্ৰশ্ন সুধিছিলোঁ আপোনাক মনত আছেনে যিদিনা তেখেতে মোৰ ওচৰত প্ৰথম এক্সেছ শিকিবলৈ আহিছিল মই এটা প্ৰশ্নই সুধিছিলোঁ যে ইমানবোৰ মডেলিটিৰ সৈতে আপুনি জড়িত
Why access? আজি এই প্ৰশ্নটো আকৌ আপোনাক সুধিছোঁ মই আপুনি সেইদিনা উত্তৰ দিছিলে কিন্তু মই ভাবিম মই নিশ্চয় এইটো কথা চাগে আমাৰ এই মুহূৰ্তত চাই থকা দৰ্শকৰ মনত প্ৰশ্ন আহিব যে যদি ইমানখিনি কৰিছে ৰেকি লামা ফেৰা নিউমেৰলজি টেৰৰ আপুনি টেৰৰ ৰিডাৰ হিচাপেও কাম কৰে ইমানখিনিৰ পিছত why access? এক্সেছৰ কথাটো কৈ শেষ কৰিব নোৱাৰি এক্সেছ কনচিয়াছনেছ বাৰ্ছ ৰান কৰাৰ ফলত মোৰ প্ৰথমতে নিজৰ পৰিৱৰ্তনটোৱে কওঁ মই আচলতে কি হয় কিছুমান বস্তু যদি অকণমান ডিলে হৈ আছিলে এক্সেছ বাৰ্ছ ৰান কৰাৰ পিছত এইটো বহুত বেছি ফাষ্ট কাম কৰে বহুত বেছি ফাষ্ট কাম কৰে মোৰ নিজৰ এটা মই বহু দিনৰ পৰা ভাবি থকা কাম এটা মানে জাষ্ট ভাবিলোঁ আৰু আমাৰ যিবোৰ টুলছ আমি ইউজ কৰোঁ এক্সেছ বাৰ্ছত আমি এইবোৰ ইউজ কৰিলোঁ মই ইউজ কৰি খুব সোনকালে ভাল ৰিজাল্ট এটা পালোঁ আৰু সেইটো মই জনাইছোঁৱে গতিকে একচুৱেলি হিলিং মডেলিটিছৰ লগত জড়িত হৈ থকাৰ পিছত আকৰ্ষণ থাকেই মানে নতুনকৈ আমি আৰু কিবা শিকিব পাম নেকি আৰু কিবা ভাল শিকিব পাম নেকি আৰু একচুৱেলি ছাৰ্ভিচ বুলিয়ে ক'ম যিকোনো মানে মোৰ নিজৰ লগতে আৰু 10জনক মই আৰু কি উপায়েৰে মই ভাল কৰিব পাৰোঁ তেনেকুৱা এটা থিংকিং যিসকল হিলাৰ আছে থাকেই তাৰপিছত এক্সেছৰ যেতিয়া আহি পেলাই বেছি হুলস্থুলীয়াকৈ শিকিব নগৈ আমি তোমাৰ সতেই শিকিলোঁ আৰু ইয়াত মোৰ নাম ল'ব লাগিব মোৰ বান্ধৱী ৰশ্মি আৰু মই ডিচাইড কৰিলোঁ যে তোমাৰ তাতে এক্সেছ কনচিয়াছনেছ বাৰ্ছৰ ক্লাছটো কৰি খুব বেছি ভাল পালোঁ আৰু একদম নিৰিবিলি পৰিৱেশত আমি ইমান ধুনীয়াকৈ শিকিলোঁ তাৰপিছত যেনেকৈ প্ৰেক্টিছ কৰিব কৈছিলা ঠিক তেনেদৰে প্ৰেক্টিছ কৰি গৈছোঁ আৰু বহুত বেছি মানে ফাষ্ট ৰিজাল্ট বহুত বেছি ভাল পালোঁ তাৰপিছত লগতে বেলেগ মানে মোৰ ক্লাইণ্টকো দিছিলোঁ আৰু এটা কথা দেই মই মানে মোৰ ভাল লাগে আচলতে কৈ তেখেতে শিকি যোৱাৰ পিছতে মই কৈছোঁ যে আপুনি প্ৰথম অকণমান হাতখন আহিব লাগিব অকণমান প্ৰেক্টিছ কৰক তাৰপিছত কৈছে মোৰ ওচৰলৈ আহিবনে ল'বৰ কাৰণে এই প্ৰশ্নটো আছিলে তেখেতৰ এতিয়া এনেকুৱা হয় মই আজি ষ্টুডিঅ'লৈ মাতিবৰ সময়ত মই সুধিছোঁ যে আপোনাৰ ক্লায়েণ্ট আছে নেকি বাৰু অলপমান সময় আজি মোক দিব পাৰিবনে এইটো আচলতে মোৰ নিজৰ কাৰণেও এটা খুব ভাল লগা কথা যে শিকি যোৱাৰ পিছত তেখেতে ইমান সুন্দৰকৈ কাম কৰি আছে আৰু এটা শেহতীয়াকৈ তেখেতৰ এটা খুব ধুনীয়া ঠিকনাও হৈছে সেই বিষয়ে নিশ্চয় পাতিম আপুনি কৈ আছিলে ক্লায়েণ্টৰ কথা মই মাজতে কথাটো ৰাখি ক'লোঁ ঠিকে আছে আৰু আমাৰ তেখেতৰ ফোন নাম্বাৰ মই ডেছক্ৰিপশ্যনত দিয়া আছে গতিকে কাৰোবাক যদি বাৰ্ছৰ প্ৰয়োজন হয় তেতিয়াহ'লে আপোনালোকে তেখেতক বিনা দ্বিধাই যোগাযোগ কৰিব পাৰে খুব সুন্দৰকৈ তেখেতে বাৰ্ছ দিয়ে আৰু তাৰ লগতে তেখেতৰ ইতিমধ্যে কৈছোঁ বাকী মডেলিটিখিনিও আছে মোৰ ক্লাইণ্টৰ পৰাও মানে ইমান বেছি ভাল ফিডবেক পালোঁ চব প্ৰকাশ কৰিব নোৱাৰি বা চব আজিকালিতো মাধ্যমবোৰত মানে বহুতে এডভাৰটাইজে কৰে যে এনেকুৱা হ'ল তেনেকুৱা হ'ল একচুৱেলি প্ৰাইভেচিৰ কথা থাকে নহয়নে বহুত কথা থাকে যিকোনো মডেলিটিছৰ লগতে বহুত মানুহে প্ৰাইভেটলি কানেক্ট কৰে আৰু বাৰ্ছ ৰান কৰাৰ পিছত কিছুমানৰ ইম'শ্যনছবিলাক যিবোৰ আছে একদম খোল খাই যায় বহুতে মানে লুকাই থৈ দিয়ে কিছুমানে এনেকুৱাকৈ কান্দে আপুনি বহুত বেয়া লাগিব কিন্তু ভালো লাগে যে মোৰ এই থেৰাপিটো দিয়াৰ ফলত মানুহজনী অলপ মুকলি হৈছে মানে ইমপ্লাণ্টত হয় মানে অনৰ্গল মানে মই মানুহজনীৰ নাম নকওঁ কিন্তু মানে এগৰাকী নহয় ঠিক তেনেকুৱা বহুত আছে অনৰ্গল কান্দি গৈছে তো মোৰো ভাল লাগিছে প্ৰথম দিনা দিওঁতে মানুহজনী মৰি যোৱা মানুহ এজনী মানে এনেকুৱা লাগিছে মুখখন দেখিলে একদম একো নাই আৰু শেষ তেনেকুৱা যেন লগা মানুহ এজনী মানসিক অশান্তিত আছিলে তাৰপিছত যেতিয়া দিলোঁ ছেকেণ্ড ডে মানুহজনী মানে তেওঁ হয়তো নিজে ক'ব নোৱাৰে কিন্তু মানুহজনী একদম পুৰা মুখখন উজ্জ্বল হৈ আহিছে তাৰপিছত ছেকেণ্ড ডে কিন্তু তেওঁ বহুত কান্দিছে কিবা কিবি মানে খোল খাই কান্দিছে তাৰপিছত থাৰ্ড ডেও দিলোঁ থাৰ্ড ডেৰ পিছত মানুহজনী এক্টিভ পুৰা এক্টিভ হৈ গৈছে মই কৈছোঁ মানে বহুত মই সেইদিনা লগ পাইছিলোঁ বোধ কৰোঁ হয় মই ধৰিব পাৰিছোঁ হয় তাৰপিছত তেনেকৈ আহি আছে সকলোৰে সমস্যা বহুতৰে থাকে বহুতে প্ৰকাশ মানে কি কৰিব নিবিচাৰে প্ৰাইভেটলি কানেক্ট কৰে প্ৰাইভেটলি ছেশ্যনছ লয় সমস্যাবোৰ সকলোতে প্ৰকাশ কৰা উচিতো নহয়
কিন্তু ভাল লাগে মোৰ তেনেকৈ কাম কৰি ভাল লাগে আৰু যিকোনো মডেলিটিছৰ ক্ষেত্ৰতেই হওক যোনটোৱে হওক মোক মানে তেনেদৰে কানেক্ট কৰে বহুত এনেকুৱা মানুহ আছে যিয়ে মোক মেছেজ কৰে তেওঁলোকৰ একদম ধাৰাপাত লিখি পঢ়ি মই তেতিয়াই ভাবি থাকোঁ যে এই মানুহজনীয়ে ফুল ষ্টেপ এটা নলওঁ সমস্যা বহুত মানে ভাবিব নোৱাৰা সমস্যা থাকে মানুহৰ জীৱনত আৰু মানুহবোৰ কিছুমান পৰিস্থিতিত এনেকুৱা দুৰ্বল হৈ যায় যে মানে তেওঁলোকে এটা কিবা ভুল ষ্টেপ লোৱাৰ সম্ভাৱনা থাকে মই সেই পঢ়ি থাকোঁতেই মোৰ নিজৰ মনৰ পৰা মই মানে হিলিং পঠিয়াই থাকোঁ যাতে সেই মানুহজনীয়ে তেনেকুৱা ভুল ষ্টেপ নলওক মানে যিমানখিনি পাৰোঁ মই হেল্প কৰোঁ কিছুমান কোড দিওঁ কিছুমান ছুইচ ৱৰ্ড দিওঁ যে এইটোৰ কাৰণে এনেকুৱা কৰাচোন তেনেকুৱা কৰাচোন তেনেকুৱা ধৰণৰ মানে মই বহুতখিনি মানুহক মানে মই তেনেকৈ হিল কৰিছোঁ আৰু আচলতে এইটো কথা খুব জৰুৰী মই প্ৰিয় দৰ্শক যিসকলে ভিডিঅ'টো চাই আছে আমি মানুহক বহুত বেছি একো কৰি দিব নালাগে বা কৰি দিব নোৱাৰোঁ আমাৰ বহুত লিমিটেশ্যন থাকে কিন্তু কোনোবা খুব যন্ত্ৰণাত কাতৰ মানুহ খুব অকলশৰীয়া বোধত থকা মানুহৰ কাৰণে যদি আমি অকণমান সময় দিওঁ তেওঁক যদি কওঁ যে সকলো ঠিক হ'ব মই নিশ্চয় আৰু অন্তৰৰ পৰা যদি প্ৰাৰ্থনা কৰোঁ মই প্ৰাৰ্থনা শক্তিক অত্যন্ত বিশ্বাস কৰোঁ আপুনি যদি নিস্বাৰ্থভাৱে কাৰোবাৰ ভালৰ কাৰণে কাৰোবাৰ মংগলৰ কাৰণে কোনোবা সুখী হ'বৰ কাৰণে কোনোবা ভালে থাকিবৰ কাৰণে প্ৰাৰ্থনা কৰিছে সেই প্ৰাৰ্থনাই কিন্তু সেই বিশেষজনক নিশ্চয় উপকৃত কৰিব আৰু মই মোৰ জীৱনত কাৰোবাৰ কাৰণে যদি কৰিব পাৰিছোঁ সেই কামটোৱে আটাইতকৈ ভালকৈ আৰু আটাইতকৈ সমৰ্পিত হৈ কৰি থাকোঁ বাইদেউ আপোনাৰ কথাকেইটা মোৰ খুব ভাল লাগিলে আৰু মই প্ৰথমতে মোৰ ওচৰত ক্লাছ কৰিবলৈ আহোঁতেই মই সেই মানুহগৰাকীক পাইছিলোঁ যে যিগৰাকী মানুহে বাৰম্বাৰ কৈছিল যে মই যাতে দিওঁতে মানুহৰ কামত আহে মোক তেনেকৈ শিকাই দিয়ক মই মোৰ ফালৰ পৰা 100% যত্ন কৰিছিলোঁ নাজানো কিমানখিনি পাৰিছোঁগৈ কিন্তু দেখিলে লাগে যে আপুনি বৰ হয়তো মই শিকোৱাতকৈও ভালকৈ আপুনি মডেলিটিটোক লৈছে আৰু সেইদিনাও দেখিলোঁ বহুতে আপোনাৰ প্ৰশংসা কৰিছে আপোনাৰ ওচৰত বাৰ্ছ লোৱাৰ পিছত আপোনাক কৰা প্ৰশংসাখিনি আচলতে ইটছ লাইক এ কনফাৰ্মেশ্যন ফৰ মি অলছ' হয় শিকাইছাই তুমি হয় নহয় তোমাৰ পৰা শিকিলোঁ আৰু খুব ধুনীয়াকৈ শিকিলোঁ মানে সকলোখিনি প্ৰকাশ নকৰোঁ বাৰু আমি কেনেকৈ শিকোঁ কি কওঁ কিন্তু মানে আৰু আমাৰ গ্ৰুপত মানে একদম চৰ্চা হৈ থাকে আমাৰ প্ৰত্যেকটো মই য'ত শিকাইছোঁ সকলোৰে হোৱাটছএপ গ্ৰুপ আছে সকলোৱে চাণ্ট কৰি থাকে আমাৰ যিবিলাক ষ্টেটমেণ্ট থাকে ষ্টেটমেণ্টবিলাক সকলোৱে চাণ্ট কৰে বাইদেউকো দেখোঁ ৰাতি 1 বজাত হ'লেও চাগে শুবলৈ গৈছে তেতিয়াহ'লেও ষ্টেটমেণ্ট তেখেতে লিখে আৰু তাৰ সমানে প্ৰত্যেক দিনে আৰু ছাকচেছ ষ্টৰিজবিলাক গম পাওঁ এনেকুৱা হ'ল তেনেকুৱা হ'ল বা আমি কেতিয়াও কোন মানুহৰ লগত হ'ল জানিব নিবিচাৰোঁ কিন্তু এইখিনি হৈছে সেইটোৱে কি হয় ভাল লাগে মনটো ভাল লাগে নহয়নে গুড ভাইবছ এটা আহে হয় আমি মানে গোটেই গ্ৰুপটোৰ মানুহখিনি যেতিয়া একেলগে হৈ পেলাই আমি যেতিয়া ষ্টেটমেণ্টবোৰ মাতোঁ ইমান এটা পজিটিভ ভাইবছ আহে মানে যদিও অকণমান আমি গোটেই কোনোবা যদি ডাউন হৈ গৈছে তেওঁ মানে আকৌ উঠি আহি যায় আৰু কানেক্টিভিটিটো মূল মই যিমানলৈ পাৰোঁ যত্ন কৰোঁ সকলোৰে লগত কানেক্ট হৈ থাকিবৰ কাৰণে কাৰোবাৰ কিবা এটা অসুবিধা হ'লেও যত্ন কৰিছোঁ যিমানখিনিলৈকে পাৰোঁ আৰু মোৰ চেম্বাৰটো সকলোৰে কাৰণে মুকলি যেতিয়াহে বোলে কিবা এটা কনফিউজন হৈছে ধুনীয়াকৈ এবাৰ দুবাৰ কি মোৰ এইটো দায়িত্বই আচলতে যি শিকায় এবাৰ দুবাৰ নহয় যিমানবাৰ আপোনাৰ কনফিউজন থাকে মোৰ সেইটো দায়িত্ব যে মই আপোনাৰ সেই কনফিউজনখিনি ক্লিয়াৰ কৰি দিব লাগে আৰু ইমান ধুনীয়াকৈ শিকোৱাৰ বাবে মানে কি ক'ম আৰু খুব ভাল লাগিল ইমান ধুনীয়া মডেলিটি ইমান নিৰিবিলি পৰিৱেশত খুব ধুনীয়াকৈ শিকাই দিছা আৰু কনফিউজন থাকিলেতো ক্লিয়াৰ কৰি দিছাই আৰু গতিকে আমাৰ একো কষ্ট হোৱা নাই মানে বিশেষকৈ আমি দুগৰাকী আছিলোঁ আমি দুগৰাকী থাকোঁতে আমাৰ 2গৰাকী কোনো ধৰণৰ কষ্ট পোৱা নাই আনকি এনেকুৱা হয় মোৰ ওচৰত এগৰাকীকেও বহুতে শিকে বহুত বেলেগ প্ৰফেশ্যনেল লগত জড়িত মানে এনেকুৱা হয় তেওঁলোকে অকণমান প্ৰাইভেটলি শিকিব বিচাৰে নিজৰ ফেমিলি ৱেলবিঙৰ কাৰণে শিকিব বিচাৰে গতিকে মোৰ তেনেকুৱাই হয় মোৰ মাহটোত বহুতকেইটা ক্লাছ থাকে কিন্তু এগৰাকী দুগৰাকী এনেকৈ চলি থাকে নাই সেইটো বেয়া নহয় নাই মোৰ ভাল লাগে একচুৱেলি কি হয় কিছুমান মানুহৰ এনেকুৱা কিছুমান সমস্যা থাকে যিয়ে মানে সকলোৰে লগত শ্বেয়াৰ কৰিব নোৱাৰে হয় একদম
কোনোবা এজন থাকিব যাক তেওঁৰ সমস্যাখিনি সমৰ্পণ কৰিব আৰু তেনেকুৱা বহুত মানুহ থাকে আমি হিলাৰ হিচাপেও বা মানে তোমাৰ ওচৰতো চাগে তেনেকেই আহে মানুহবোৰে শিকিবলৈ গতিকে সকলো বস্তু একদম পুৰা হেৰি কৰি দিয়াটো মানে অসম্ভৱ হয় যে অমুকে শিকিছে বা অমুকে কৰিছে তেনেকে ক'বলৈ দিগদাৰ হয় কিন্তু এক্সেছ মানে শেহতীয়াকৈ এটা ধুনীয়া বৰ্মন বাইদেউৰ এটা খুব ধুনীয়া সপোন বুলিয়েই ক'ব লাগিব সফল হৈছে হয় মই সৰুকৈ মানে এটা চেম্বাৰ অপেনিং কৰিছোঁ অপেনিং তোমাৰ দ্বাৰাই কৰিছিলোঁ নামটো খুব ধুনীয়া ডিভাইন সলিউশ্যনছ নাম দিছোঁ ডিভাইন সলিউশ্যনছ খুব ধুনীয়া আৰু জাগাটো যিখিনি ঠাইত আছে মই অকণমান কৈ দিছোঁ দেই মোৰ কাৰণে মই মানে ঠাইখিনি খুব পচন্দ কৰিছোঁ নুনমাটি গোপাল এইটো নেপালী চক কৃষ্ণা চুইটছ সেইখন একদম চবেই চিনি পায় কৃষ্ণা চুইটছৰ ঠিক ওপৰতে আছে একেবাৰে ৰাস্তাৰ কাষত কিন্তু ইমানেই নিৰিবিলি পৰিৱেশটো তেখেতে আচলতে অপেনিঙৰ কাৰণে মোক মাতিছিলে মই যেতিয়া গৈছোঁ 14 তাৰিখে নহয় যোৱা জানুৱাৰী 14 তাৰিখে এইটো ইনগ্ৰেশ্যন হ'ল অপেনিং হ'ল খুব ধুনীয়া পৰিৱেশত তেখেতে আৰম্ভ কৰিছে তেখেতে যিহেতু ক্ৰিষ্টেলো দিয়ে ক্ৰিষ্টেল হিলাৰ হিচাপেও কাম কৰে গতিকে ক্ৰিষ্টেলৰো খুব ধুনীয়া কালেকশ্যন তেখেতে ৰাখিছে সোমাই গৈয়ে মোৰ মনটো খুব ভাল লাগিল ডিভাইন সলিউশ্যনছ সকলোৰে কাৰণে এটা সুন্দৰ সলিউশ্যন থাকিব তাত মোৰ সেইটো বিশ্বাস আছে এতিয়া আপুনি কওক আপোনাৰ সপোনটো কেনেকুৱা আছিল আপুনি কেনেকৈ আগবাঢ়িলে মানে মই ক'লো নে সপোনটো আজি এবছৰ আগৰ কিন্তু কি কাৰণে জানো হৈ উঠা নাছিলে হয় কিন্তু কি হ'ল এক্সেছ শিকি যোৱাৰ পিছত এইটো যেন মোক খুব সোনকালে হৈ গ'ল মোৰ তেনেকুৱা লাগিছে মানে হঠাৎ যিদিনাখন মই ভাবিছোঁ বা ডিল কৰিছোঁ অ'নাৰৰ লগত মই মেছেজ কৰিছিলোঁ যে এনেকুৱা এটা চেম্বাৰ ল'বলৈ মানে মই গৈ আছোঁ এনেকৈ বুলি মই মেছেজ কৰিছিলোঁ আৰু হঠাৎ সোনকালে অতি সোনকালে মোক মেছেজটো বাৰু কেইদিনমানৰ ভিতৰতে আপোনাৰ গোটেই ইণ্টেৰিয়ৰ হৈ গ'ল হয় মই অবাক মানে ইমান কম সময়ত মই মানে সেইটোকে মই ভাবোঁ যে হয় এক্সেছ মানে কিছু কাম দিছে আৰু তাৰপিছত মোৰ মানুহগৰাকীলৈ কেতিয়াবা এনেকুৱা হয় ইমানেই তেওঁ ব্যস্ত থাকিব লাগে তেওঁৰ ওচৰলৈ আহিয়ে থাকে মানে বাৰ্ছ ল'বৰ কাৰণে তেখেতৰ ওচৰলৈ মানুহ আহিয়ে থাকে আৰু যিসকলে লৈছে এনেকুৱা হয় ন এবাৰ লোৱাৰ পিছত ইমান ভাল লাগিল আকৌ এবাৰ লওঁ হয় তেনেকুৱাই হয় বেছিকেলি মানে কি এবাৰ লৈছে ভাল পাইছে আকৌ আহিছে আৰু আকৌ সোধে মানে যে তুমি ফ্ৰী আছানে তুমি যোনদিনাই ফ্ৰী থাকা মোক ক'বাচোন তেনেকৈ মানে কথাবোৰ মানে এনেকৈ ফোন কৰি সোধে ভালো লাগে কিবা এটা নাপালেতো মানুহ কেতিয়াও নাহে নহয় কিবা এটা নাপালেতো নাহে হয় মানে মই এইটো ক্ষেত্ৰত এটা কথা ক'ম কেতিয়াবা মানে ফেচবুকতেই হওক বা হেৰিতে হওক খুব কিছুমানে বেয়া কমেণ্ট কৰে এইবোৰ মানে পইচাৰে মানে কিবা এনেকুৱা কিবা কিবি আৰু একো নাপালে জানো মানুহ ইমান পিছত দৌৰিলেহেঁতেন একো যদি ৰিজাল্ট নাপালে আচলতে ডিফাৰেণ্ট পইণ্ট অফ ভিউ তেওঁলোকৰ নিজা চিন্তা এটাত থাকে তেওঁলোকে তেনেকৈ ভাবে আমি কিবা পাইছোঁ আমি কৰিছোঁ নহয় জানো আৰু কাকো এনেকুৱা জোৰ কৰি কাকো মাতি অনা নাই যে আহক লওক বা এইটো তেনেকুৱা ধৰণৰ কথাও নহয় আমি সকলোৰে অপিনিয়নক ৰেচপেক্ট কৰোঁ কিন্তু মোৰ এটা ধাৰণা যে অভিজ্ঞতাটো নোপোৱাকৈ কিবা এটা ক'লে বৰ গ্ৰহণযোগ্য নহয় আচলতে এতিয়া মই নিজে 2018 চনৰ পৰা ৰেইকি কৰোঁ আজিৰ তাৰিখলৈকে কিন্তু মই ৰেইকি এৰি দিয়া নাই মই ৰেইকি কৰোঁৱে মই মোৰ গুৰু ডক্টৰ ৰূপাঞ্জলি সতনামীৰ ওচৰত মই আই এম অলৱেজ গ্ৰেটফুল ইমান সুন্দৰকৈ তেখেতে ৰেইকিৰ যিটো মহাজাগতিক এনাৰ্জি সেইটোৰ সৈতে পৰিচয় কৰাই দিলে গতিকে মই সঁচাকৈ বৰ কৃতজ্ঞ তেখেতৰ ওচৰত তাৰপিছত তেখেতৰ ওচৰতে মই ক্ৰিষ্টেল শিকিছোঁ গতিকে মই ক্ৰিষ্টেল দিওঁ তেৰো শিকিলোঁ আলিয়াৰ ওচৰত মোৰ most favorite এনাৰ্জি হিলাৰ আলিয়াৰ ওচৰত মই তেৰো শিকিছোঁ আৰু পল্লৱী হাজৰিকা তেওঁ মোৰ এক্সেছৰ গুৰু আচলতে মোৰ খুব ভাল বন্ধু পল্লৱী আৰু ডক্টৰ আশিষ নাৰায়ণকাৰ আই এম ৰিয়েলি গ্ৰেটফুল যে ডক্টৰ নাৰায়ণকাৰৰ নিচিনা এজন মানুহক ওচৰৰ পৰা পালোঁ 4 দিন মুম্বাইত থাকি তেখেতৰ ওচৰত মই কোৰ্চ কৰিছোঁ আৰু তাৰপিছত সকলোৰে এটা কথা থাকে এগৰাকী গুৰু সেই ক্ষেত্ৰত
ডক্টৰ গৌতম চৌধুৰী গুৰুজীৰ ওচৰত বহুত কৃতজ্ঞ গুৰুজীয়ে মেডিটেশ্যনৰ এটা সুকীয়া মাধ্যমেৰে লৈ গৈ আছে নাজানো কিমানলৈকে যাম কিন্তু এই জাৰ্ণিটো বহুত ধুনীয়া গুৰুজী থেংক ইউ গতিকে আপোনাৰ ক্ষেত্ৰতো আপুনি বিভিন্ন মডেলিটিৰ মাজেৰে আহি আজি এক্সেছৰ এটা চেম্বাৰ খুলিছে হয় আৰু মোৰ এতিয়া মনত পৰে প্ৰথম দিনাই লাইন মানে যে মোক কেতিয়া দিবা এইটো মানে খুব ভাল লাগিছিল আচলতে সঁচাকে খুব ভাল লগা অনুভৱ বুলি ক'ব লাগিব হয় আৰু মই এই জগতখনত থাকি খুব ভাল পাওঁ মানে যিটো আমাৰ স্পিৰিচুৱেল জগতখনত মই থাকি খুব শান্তি পাওঁ মডেলিটি যিয়ে নহওক আৰু এক্সেছৰটো ক'বই নালাগে মুঠতে হিলিং মডেলিটিছবিলাকৰ লগত মানে মই কাম কৰি ইমান বেছি ভাল পাইছোঁ খুব বেছি ভাল লাগে আৰু আগতে যিবোৰ সমস্যা আছিলে একচুৱেলি সেই সমস্যাবোৰ চোৱাৰ দৃষ্টিভংগী আমাৰ বেলেগ হৈ গ'ল একদম হয় নহয় এতিয়া সমস্যাবোৰ আমি সমস্যা যেন একদম নালাগে জাজমেণ্টেল নহয় মই আগৰ পৰাই নাছিলোঁ বাৰু মই খুব খোলা মনৰ মানুহ কি ক'লোঁ কি নক'লোঁ মই ইমান সেয়া নাচাওঁৱে মই মানে বহুতেই বেছি খোলা আৰু কাকো বেয়া পোৱা মানুহ চাগে মোৰ নায়েই কাকো বেয়া পাই থাকিবই নোৱাৰোঁ তাকে মানে তেনেকুৱা মই আগৰ পৰাই নাছিলোঁ সেইকাৰণে চাগে মোক এই লাইনটোৱে মানে খুব বেছি মানে টানি আনিছে মানে সেয়াই ভাল লাগে খুব ভাল লাগে এক্সেছ পাৰ্চৰ কথা কৈ মানে মই শেষেই কৰিব নোৱাৰোঁ মোৰ যিহেতু শেহতীয়া যিটো সপোন একেবাৰে পূৰণ হৈ গ'ল খুব ধুনীয়াকৈ হৈছে মানে আৰু যাব লগা আছে আৰু যেনেকুৱা মানে সদায় শিকি যাবলৈ মই আপোনাৰ হেল্থৰ ক্ষেত্ৰতো সাংঘাতিক পৰিৱৰ্তন আহিল বুলি কৈছিলে মোক হেল্থৰ মানে মোৰ মাজতে এনেকুৱা হৈছিলে বেক পেইন আছিলে বেক পেইন মানে এনেকুৱা হয় মই বেজি ল'ব লাগে উঠিব নোৱাৰোঁ যদি এবাৰ হেৰি কৰি দিওঁ বহি দিলোঁ উঠিব নোৱাৰোঁ মানে এনেকুৱা এটা পৰিস্থিতি হৈ যায় কিন্তু যেতিয়াৰ পৰা এইবোৰত মানে আছোঁ মোৰ হিলিং মডেলিটিছবিলাকৰ লগত আছোঁ একদম নাইকিয়া হৈ গ'ল মানে এতিয়া সেই আজি কিমান বছৰ হ'ল সেই বস্তুটো ফিলেই কৰা নাই ধুনীয়াকৈ এতিয়া মই নিজেও মোৰ ফটোজবিলাকত দেখিছা চাগে মই মাটিত বহিয়ে মই আপোনাৰ দেখিছোঁ চেম্বাৰটো মই অলপ চিন্তা কৰিছোঁ বোলো বেক পেইন আছিল বুলি কৈছিলে কিন্তু আপুনি অভাৰকাম কৰি গৈছে একদম মানে ফেমিলি ৱেলবিঙত আপোনাৰ দুজনী ছোৱালী নহয় মোৰ ছোৱালী দুজনী গতিকে নিশ্চয় প্ৰভাৱিত হৈছে হয় ছোৱালীজনী ডাঙৰজনী মানে মোৰ খুব বেছি ইম'চনেল কৈছিল আৰু অকণমান কিবা ক'লেই মানে তাই খুব বেছি মানে কান্দা কুটা কৰে আৰু পঢ়াৰ ক্ষেত্ৰতো মই দিলোঁ তাই যিহেতু হায়াৰ ছেকেণ্ডেৰী ফাইনেল হেৰি কৰি আছিলে সেইখিনি সময়তো মই দিলোঁ আগতেতো ৰেকি বা হেৰি হওক সেইবোৰতো এপ্লাই কৰিছোঁৱে এক্সেছ বাৰ্ছ দিওঁতে প্ৰথম দিনা যিদিনা দিছিলোঁ সেইদিনা ছোৱালীজনীয়ে কেইটাৰ পৰা শুইছে দুপৰীয়া 12টামান বজাত চাগে মই বহি লৈছিলোঁ মোৰ বন্ধ আছিলে তো তেনেকৈ দিলোঁ দি ইমানেই শুইছে আজিকালি ল'ৰা ছোৱালী একচুৱেলি মোবাইল চাই যে বহুত টোপনি ক্ষতি হয় চাগে মানে সেই টোপনিটো পূৰণ নহয় ন সিহঁতৰ ল'ৰা ছোৱালীবোৰো খিংখিঙীয়া হৈ থাকে মানে সেয়া হয় স্ক্ৰীণ এখনৰ লগত থাকে গতিকে তাই সিদিনা দুপৰীয়া 12:30মান বজাৰ পৰা শুইছে পূৰা ৰাতি 9টা বজালে ময়ো মাতা নাই মই বোলো ভাল এনেকৈ হুতুৰাই শুইছে তাৰমানে তেনেকৈ তাইক দিলোঁ বহুত কেইদিন দিলোঁ 21 দিনটো মিনিমাম মানে মই কৰিছোঁৱে আৰু এতিয়াও মাজে মাজে তাই যদি অকণমান তেনেকুৱা টায়াৰ্ড ফিল কৰে বা সেনেকুৱা কিবা গা বেয়া বা এনেকুৱা অনুভৱ কৰে লগে লগে মই দি দিওঁ ছেশ্যনছ দিওঁ হাজবেণ্ডৰ ক্ষেত্ৰত যিকোনো পেইন হওক কিবা হওক যিকোনো হওক লগে লগে মই কওঁ যে মই বাৰ্ছ দিম ঠিক হৈ যাব হয় এবাৰ দিলেই ঠিক হৈ যায় এঘণ্টামান ছেশ্যন দিয়াৰ পিছত আৰু সেই পেইনেই হওক কেতিয়াবা গেছৰ প্ৰব্লেমো থাকে একো নাথাকে মানে ধুনীয়াকৈ ঠিক হৈ যায় গোটেই কথাটো মনটোৱে কেনেকৈ লৈছে সেইটোৰ ওপৰত বহুত কথা ডিপেণ্ড কৰে আজি মোৰ ওচৰলৈ এগৰাকী চিকিৎসক আহিছিলে তেখেতে খুব বিশ্বাস কৰে এনেকুৱা কথাবিলাক তেখেতে মোক কৈছিল যে যদি মনটোৱে গ্ৰহণ নকৰে তেতিয়াহ'লে এল'পেথিক যিটো মেডিচিন দিয়া হয় মেডিচিনেও কাম নকৰা নিচিনা হয় যদি মনটোৱে গ্ৰহণ নকৰে বহুত কথা থাকে বহুত সময় মই কথা পাতিছোঁ কাৰণ যেতিয়া এগৰাকী চিকিৎসক আহে ন তেতিয়া বহুতখিনি ভাবিব লগা হয় আৰু বহুত এনেকুৱা নহয় যে বহুত ছিনিয়ৰ তেখেত তেতিয়া মানে এই কথাখিনি তেখেতে কৈছিল আৰু সঁচাকৈও এক্সেছতটো সেইটোৱে কয় ন আমাৰ মনটোৱে যিটো
কমাণ্ড দিব আমাৰ দিব, শৰীৰে সেইটোৱেই ল'ব সেইটোৱে ল'ব। সেই কথাটোৱে আচলতে বহুত বিষয়ত আপোনালোকেও যদি এক্সেছৰ বিষয়ে জানিবলৈ বিচাৰে বা শিকিবলৈ বিচাৰে নিশ্চয় যোগাযোগ কৰিব বাইদেউ আপোনাৰ এক্সেছৰ জাৰ্ণিটো নিশ্চয় গম পাইছোঁ তাৰ লগতে আপুনি ক্ৰিষ্টেলো ৰাখিছে আপোনাৰ হয়। যিটো নতুনকৈ আপুনি যিটো চেণ্টাৰ আৰম্ভ কৰিছে তাত আপোনাৰ ক্ৰিষ্টেলৰো এটা ছেকশ্যন ৰাখিছে হয়। অকণমান ক্ৰিষ্টেলৰ বিষয়েও কওক কাৰণ মোৰ আপোনালোকে দেখিছে মই ক্ৰিষ্টেল বহুত মানুহ আৰু মই ক্ৰিষ্টেল দিওঁ ক্ৰিষ্টেল হিলিঙৰ লগত জড়িত তথাপি বাইদেউৰ মুখেৰে অকণমান শুনো হয় ক্ৰিষ্টেল মোৰ বহুত বেছি প্ৰিয় মানে ইমান বেছি প্ৰিয় মানে মই কৈ শেষ কৰিব নোৱাৰিম যেতিয়া ৰেকি শিকিছিলোঁ তেতিয়া প্ৰথম ৰেকি শিকাৰ লগে লগে কিছুমান লেভেললৈকে আমি শিকাৰ একদম একেদিনাইতো গ্ৰেণ্ড মাষ্টাৰ নহয় তো তেতিয়াই মানে আমাক ক্ৰিষ্টেলৰ জাষ্ট কথাখিনিহে কৈছিলে তো ক্ৰিষ্টেলৰ প্ৰতি মোৰ তেতিয়াৰ পৰাই মানে এনেকুৱা মনৰ ভাৱ আৰু ক্ৰিষ্টেলৰ আগতে ক্ৰিষ্টেলবোৰ আমি ক'ত দেখিছিলোঁ আগতে আমি যিবোৰ কাৰ্টুন ফিল্ম দেখিছিলোঁ তাতেহে ক্ৰিষ্টেলবোৰ এনেকৈ দেখিছিলোঁ ন তো তেনেকুৱা এখন পৃথিৱীত থকাৰ মানে মোৰ হেঁপাহ বহুত আগৰ পৰাই আছিলে মানে তাৰপিছত যেতিয়া ক্ৰিষ্টেলবোৰ সঁচাকৈ নিজ হাতে ল'ব পালোঁ চুব পালোঁ মানে ইমান বেছি ভাল লাগিল আৰু ক্ৰিষ্টেলৰ এনাৰ্জি মানে কৈ শেষ কৰিব নোৱাৰিম ক্ৰিষ্টেল মই তেনেকৈ পিন্ধিয়ে থাকোঁ আজি বাৰু অকণমান কম পিন্ধি আহিছোঁ আৰু কি হয় কিছুমান মানে যিবোৰ মোৰ কাৰণে নহয় আৰু সেইখিনি মই পিন্ধা নাই কিন্তু ক্ৰিষ্টেল মই নিজৰ ৰুমত মোৰ নিজৰ ড্ৰয়িং ৰুমত আৰু নিজৰ বেডৰুমতো কিছুমান থ'ব পাৰি হয় ষ্টাডি ৰুমত মুঠতে চবতে ক্ৰিষ্টেল আছে আৰু এতিয়াতো মই মোৰ চেম্বাৰতো ৰাখি দিছোঁ এতিয়া আপোনাৰ ওচৰলৈ ক্ৰিষ্টেল ল'বৰ কাৰণেও মানুহ আহিব পাৰিব হয় আহিব পাৰিব ক্ৰিষ্টেল মানে কেনেকুৱা হয় কিছুমান আমি ডেট অফ বাৰ্থ চাই পেলাই দিওঁ আপুনি নিউমাৰলজিও কৰে গতিকে সেই হিচাপতো আপুনি হয় চাই পেলাই দিওঁ আৰু কিছুমান আছে নিজৰ সমস্যা অনুযায়ী আমি তেনেকৈ কৈ পেলাই দিব পাৰোঁ মানে তেওঁ সমস্যাটো ক'ব সমস্যাটো কোৱাৰ পিছত আৰু তেওঁৰ ডেট অফ বাৰ্থটো চাই পেলাই আমি কি দিব পাৰি সেইমতে আমি চাই পেলাই আপোনাৰ এড্ৰেছটো এবাৰ আকৌ আপুনি কৈ দিয়ক ডিভাইন সলিউশ্যনছ নুনমাটি কল্পভট্ট চক আৰু মোৰ ফোন নম্বৰ 9957537070 হয় ডেছক্ৰিপশ্যন বক্সত দিয়া আছে তথাপি আকৌ এবাৰ তেখেতৰ মুখেৰে ক'বলৈ এইকাৰণেই ক'লোঁ বহুতে ডেছক্ৰিপশ্যন চাবলৈ কেতিয়াবা থাকি যায় গতিকে আপোনালোকে যদি তেখেতৰ সৈতে যোগাযোগ কৰিব বিচাৰে নিশ্চয় যোগাযোগ কৰিব পৰিকল্পনা কি আছে ভৱিষ্যত পৰিকল্পনা এটা সপোনটো ধুনীয়াকৈ ফুলফিল হৈ গ'ল আৰু কি পৰিকল্পনা আছে যিখিনি ক'ব পাৰি হয় ক'ব পৰাৰ ভিতৰত মানে সদায় এই জগতখনৰ লগত জড়িত হৈ থাকিব বিচাৰোঁ এতিয়া এক্সেছ বাৰ ছেশ্যনছ দি আছোঁ কেইদিনৰ পিছত ময়ো যদি শিকাব পাৰোঁ আৰু বেছি ভাল লাগিব ফেচিলিটেটৰ হয় মানে এতিয়া ঘৰৰ ওচৰৰ বহুতে শিকোঁ বুলি কয় লাহে লাহে মই সেইটোলৈও আগবাঢ়ি যাম নিশ্চয় হয় গতিকে তেনেদৰে পৰিকল্পনাবোৰো তেনেদৰে সদায় আগবঢ়াই গৈ থাকিম এতিয়া যদি মোৰ চেম্বাৰটো অকণমান সৰু হৈ আছে পিছলৈ আৰু অকণমান ডাঙৰ কৰিব মন যাব আৰু আজি যদি 10জন মানুহক একেলগে কৰিব পাৰিছোঁ পিছত যদি অকণমান ডাঙৰ কৰিব পাৰোঁ তেনেকুৱা মোৰ মানে থাকিব আৰু চাওঁ আৰু কি আহে লাইফত ন এইবোৰ চাই মেলি পেলাই সদায় সপোনবোৰতো সদায় দেখি থাকিবই মন যায় আৰু এক্সেছৰ জৰিয়তে সপোনবোৰ ফুলফিল কৰি যাবলৈ চেষ্টা কৰিম আৰু নিশ্চয় খুব ভাল লাগিল আৰু আপুনি এনেকৈ আগবাঢ়ি যাওক আৰু মই আশা কৰিম আপোনাৰ এই যিটো জাৰ্ণি আচলতে কি এইবোৰ গোটেই এনাৰ্জি এই মুহূৰ্তত আমি এনাৰ্জি এক্সচেঞ্জ কৰি আছোঁ নহয়নে গতিকে আমি মানুহক ভাল পোৱা বেয়া পোৱা খং ৰাগ অভিমান এই সকলোবোৰ এনাৰ্জি বেলেগ একো নহয় গতিকে আমি পজিটিভ এনাৰ্জি এক্সচেঞ্জ কৰিবলৈ বিচৰা এখিনি মানুহ লগ হৈ এনেকুৱা কামবিলাক কৰি আছোঁ আৰু বাইদেউ আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিল তুমিও এইখিনিলৈকে মোক মাতি আনি এটা মোৰ প্ৰথম অভিজ্ঞতা এইটো ভাল লাগিল আগতে মই এনেকৈ পডকাষ্ট কৰা নাই এনেকৈ বহিও পোৱা নাই মই নিজেই খালি ভিডিঅ'জ বনাওঁ কিছুমান অকণমান সজাগতা মানুহক দিবলৈ চেষ্টা কৰোঁ আৰু যে এনেকুৱাকৈ কৰিলে মানুহে একদম হতাশ নহৈ পেলাই কিছুমান সৰু সৰু ৰেমেডিজ কৰি যাওক কিছুমান ৰেমেডিজ কৰি পেলাই আমি নিজৰ লাইফটো অকণমান চিজিল লগাব পাৰোঁ এটা টিপছ এই মুহূৰ্তত যিসকলে এই ভিডিঅ'টো চাই আছে হতাশগ্ৰস্ততাৰ পৰা ওলাবৰ কাৰণে আপোনাৰ ফালৰ পৰা কিবা তেনেকুৱা বিশেষ হতাশগ্ৰস্ততা মানে মই যদি কওঁ এতিয়া এইটো ৰেমেডি কেনেকুৱা হ'ব যদি ঘৰখনত নিগেটিভিটি থাকে বা কাজিয়া লাগি থাকে তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ
আমি একেৰাহে 21 দিন আমি যদি নিমপাত হয় তাৰপিছত তেজপাত আৰু কৰ্পূৰ আৰু আমাৰ লং এটা মাটিৰ বাচনত লৈ সেই মানে ধুনা হয় হয় ঘৰৰ চাৰিওফালে আমি ধুনীয়াকৈ সেই ধোঁৱাটো দিম আৰু মনতে আমি ইণ্টেনশ্যনটো এইটো ৰাখিব লাগিব যে মোৰ ঘৰলৈ সুখ শান্তি সকলোখিনি আহি আছে যিবোৰ মানে আমি নেগেটিভিটি সেই তেনেকৈ ধোঁৱাটো দিওঁতে দিওঁতে আঁতৰি যাব 21 দিন 21 দিন কৰিব এইটো লাগিব কৰিব পৰা কাম আৰু মানে এৰমাটো বৰ ভাল লাগিব মানে যিটো গুণ নহয় নে সেইটো খুব ভাল লাগিব আৰু নিমপাত স্বাস্থ্যৰ কাৰণে খুব ভাল কৰ্পূৰ স্বাস্থ্যৰ কাৰণে খুব ভাল গতিকে এইখিনি আপোনালোকে মোৰ নিজৰ ঘৰতে বহুত বেছি পৰিৱৰ্তন মানে কি হয় একদম ইমান শান্ত হৈ যায় সদায় নিজে দৌৰাদৌৰি সকলোৰে থাকে ন জীৱনত কিন্তু কিছুমান ৰেমেডি কৰি পেলাই একদম মানে ধুনীয়াকৈ মানে আমি নিজৰ সংসাৰখন আমাৰ নিজৰ লাইফটো খুব ধুনীয়াকৈ পৰিচালিত কৰি লৈ যাব পাৰোঁ হয় হয় ভাল লাগিল বাইদেউ আপোনালৈ আকৌ এবাৰ কৈছোঁ বহুত বহুত শুভেচ্ছা থাকিল আগবাঢ়ি গৈ থাকক আৰু মানুহৰ জীৱন এনেকৈ মানে পোহৰাই ৰাখক সেইটো শুভেচ্ছা সদায় নিশ্চয় থাকিব ঠিক আছে প্ৰিয় দৰ্শক আজিৰ ভিডিঅ'টোত আপোনালোকে এগৰাকী হিলাৰ এগৰাকী এক্সেছ কনচিয়াছনেছ বাৰ্ছ প্ৰেক্টিশ্যনাৰ ধুনীয়া বৰ্মন বাইদেউক লগ পালে বাইদেৱে বিভিন্ন ধৰণেৰে নিজকে এই মডেলিটিবিলাকৰ সৈতে ব্যস্ত কৰি ৰাখিছে আৰু সদায় হাঁহিমুখীয়া মানুহগৰাকী খুব সুন্দৰকৈ তেখেতে ছাৰ্ভিচ দি আছে গতিকে মই তেখেতৰ সদায়ে ভাবোঁ যে তেখেত আগবাঢ়ি গৈ থাকক আৰু অনেক মানুহৰ জীৱনত তেখেতে পজিটিভ ভাইবছ আনক তেখেতে আৰু তাৰ লগতে আপোনালোকলৈও মোৰ সদায় বহুত বহুত মৰম বহুত বহুত শুভেচ্ছা থাকিল সদায় কুশলে থাকক ভালে থাকক আৰু কেতিয়াবা যদি অনুভৱ কৰে কিবা প্ৰয়োজন আছে নিশ্চয় যোগাযোগ কৰিব যিখিনি পাৰোঁ আপোনালোকক লগ দিবলৈ যত্ন কৰিম আটাইলৈ পুনৰবাৰ বহুত মৰম থেংক ইউ